অংকনবাদীসকলৰ দুখৰ বাহিৰে অইন একোৱেই নাই। দুখৰ বাহিৰে অইন একোৱেই নাই। মই ক'লোঁ কেৱল দুখ, কষ্ট বেছি। হয়নে? মই মিছা কৈছোঁ নেকি? কেৱল দুখ আৰু দুখ, কষ্টটো কিন্তু বহুত বেছি। হয়নে নহয় কওক? আপোনালোকৰ এটাই দুখ যে দৰমহা। এই দৰমহাটো চৰকাৰে কিয় বঢ়াই নিদিয়ে? কিন্তু কাম হ'লে লাগে, চৰকাৰখনক কাম হ'লে লাগে। স্কুলৰ পৰা 12টা বজাত অহাৰ পিছতেই আপুনি ভাবে নেকি যে সেই কৰ্মীগৰাকীয়ে, সেই সহায়িকাগৰাকীয়ে ঘৰত আহি ৰেষ্ট কৰে বুলি ভাবে নেকি? আপোনালোকে ভাবে নেকি যে অংকনবাদী স্কুলখনলৈ 9টা বজাৰ পৰা 12টা বজালৈহে তেওঁলোকৰ, তাৰপিছত তেওঁলোক এনেই থাকে? আপোনালোকে এনেকৈ ভাবে নেকি? কেতিয়াও নাভাবিব। কাৰণ কিয়? এওঁলোকৰ বহুত কষ্ট, সেই কষ্টৰ অনুসাৰে তেওঁলোকক দৰমহাটো আজিলৈকে দিয়া নাই। গম পাইছেনে? দৰমহাটো আজিলৈকে দিয়া নাই সেই কষ্টৰ অনুসাৰে। গতিকে মই হিমন্ত বিশ্ব শৰ্মা ছাৰক অনুৰোধ কৰিম যে ছাৰ আপুনি প্লিজ এটলিষ্ট আপোনালোকে 10,000 টকা এটা আপোনালোকে দিয়ক দৰমহা। 10,000 টকা এটা দিয়ক। ঠিক আছে। কাম কিমান আপুনিতো নিজেই জানেই হিমন্ত বিশ্ব শৰ্মা ছাৰ ডাঙৰীয়া। মই আপোনাতকৈ বহুত সৰু, বহুত আপোনাৰ সন্তানতকৈও হয়তো মই সৰু হ'ব পাৰোঁ। কিন্তু তথাপিও মোৰ দুখ লাগে ন। কাৰণ কিয়? চৰকাৰী কৰ্মচাৰী যিয়ে নহওক দিয়কচোন, কাম কৰি তেওঁলোকে খাই আছে। সেই কাম যে কৰি আছে, সেই কামৰ কষ্টখিনি আপুনি কিয় নুবুজে ছাৰ? কিয় নুবুজে? আপুনি এবাৰ বুজক আৰু অকণমান আপোনালোকে চিন্তা কৰক। চৰকাৰখনক মই অনুৰোধ কৰিছোঁ আপোনালোকে অকণমান চিন্তা কৰক। এই আশাকৰ্মীসকলে আৰু অংকনবাদী আই মাতৃসকলে এইকেইটা দৰমহাত কেনেকৈ চলিব কওকচোন আপোনালোকে? হয়নে নহয় কওক? বন্ধুসকল, মই অংকনবাদীসকলৰ কাৰণে সদায় মাত মাতি যাওঁ, সদায় মাত মাতি যাওঁ। আৰু মাতিম, ভৱিষ্যতে আৰু মাতিম, মাত মাতিয়ে যাম। মুঠতে দৰমহা বঢ়াবই লাগিব। দৰমহা নবঢ়োৱালৈকে আমি সদায় একমত হৈ থাকিব লাগিব। ঠিক আছে, আমি হয়তো ধৰ্ণাও ধৰিব লাগিব, প্ৰতিবাদ কৰিব লাগিব। আমাক মুঠতে দৰমহা লাগিবই। হয়নে নহয়? যদি আপুনি মোৰ লগত একমত আছে তেতিয়াহ'লে আপুনি মোক কমেণ্ট কৰি জনাওক। ভিডিঅ'টো লাইক এটা কৰিব। যদি আপুনি মোৰ চেনেললৈ নতুনকৈ আছে ছাবস্ক্ৰাইব কৰি যাব। সদায় মই আপোনালোকৰ কাৰণে মাত মাতি যাম। কথা দিলোঁ। আজি ভিডিঅ'টো ইমানেই। ধন্যবাদ। লাইক ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। ধন্যবাদ।